কৰিমগঞ্জৰ পাথাৰিকান্দি ঘটনাক লৈ জিলা প্ৰশাসন আৰু আৰক্ষীৰ সৈতে আমচুৰ আলোচনা। কৰিমগঞ্জৰ পাথাৰিকান্দিত সংঘটিত নাবালক স্কুলীয়া শিক্ষাৰ্থী দুগৰাকীৰ ওপৰত আক্ৰমণৰ ঘটনাক লৈ আমচুৰ কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইনৰ নেতৃত্বত এটি প্ৰতিনিধি দলে কৰিমগঞ্জ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে সাক্ষাৎ কৰি 4টকীয়া স্মাৰক পত্ৰ প্ৰদান কৰে। আমচুৰ সৈতে হোৱা আলোচনাত শ্ৰীভূমি জিলাৰ আৰক্ষী অধীক্ষকে জনায় যে ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে 5জন অভিযুক্তক আটক কৰা হৈছে। আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে আৰু ফুটেজত চিনাক্ত হোৱা আন অভিযুক্তসকলকো শীঘ্ৰেই আটক কৰা হ'ব বুলি তেওঁ আমচুৰ প্ৰতিনিধি দলক আশ্বাস প্ৰদান কৰে। ইয়াৰ পিছতে আমচুৰ প্ৰতিনিধি দলে শিলচৰ চিকিৎসালয়ত চিকিৎসাধীন ভুক্তভোগী নাবালক আৰক্ষী দুগৰাকীৰ স্বাস্থ্যৰ বুজ লয়। চিকিৎসকসকলৰ মতে শিক্ষাৰ্থী দুগৰাকীৰ শৰীৰত মুঠ 6টা এয়াৰ গানৰ গুলী সোমাইছিল। ইতিমধ্যে এটা গুলী উলিওৱা হৈছে যদিও বৰ্তমানো 5টা গুলী শৰীৰত আছে। চিকিৎসকৰ সৈতে হোৱা আলোচনাত জনোৱা মতে অহাকালি অপাৰেশ্যনৰ জৰিয়তে বাকী গুলীসমূহ উলিওৱা হ'ব। আমচুৰ প্ৰতিনিধি দলত কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইন, কেন্দ্ৰীয় উপ সভাপতি ৰেজাউল কৰিম, শিলচৰ জিলা সমিতি আৰু কৰিমগঞ্জ জিলা সমিতিৰ সভাপতি সম্পাদকসকল উপস্থিত আছিল। শ্ৰীভূমি জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ সৈতে হোৱা বৈঠকত ঘটনাটোৰ সৈতে জড়িত সকলো অপৰাধীক আইনৰ আওতালৈ আনি প্ৰতিশ্ৰুতি দিয়াত আমচু আৰক্ষী অধীক্ষকগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে আমচুৱে বৰাক উপত্যকাত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লোকক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়। আমচুৰ কেন্দ্ৰীয় সভাপতি ইকবাল হুছেইনে কয় যে বৰাকত এনে অপ্ৰীতিকৰ আৰু হিংসাত্মক ঘটনা অতীততো বিৰল আছিল। ভৱিষ্যততো যাতে এনে ঘটনা পুনৰ সংঘটিত নহয় সেয়া নিশ্চিত কৰাৰ দায়িত্ব সকলোৰে। শান্তি, মিলাপ, প্ৰীতি আৰু মানৱতাৰ আদৰ্শৰে আগন্তুক দিনত বৰাকবাসীয়ে একেলগে বসবাস কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট। জয় হিন্দ, জয় ভাৰত। আৰু আমি আপোনালোকৰ যোগেদি এটা কথা আহ্বান জনাম যে বৰাক বেলিখন শান্তিগামী আমি জানো, হয়তো আগে পিছে এনেকৈ ঘটনা হোৱা নাই। বৰাকত প্ৰতিটো জাতি জনগোষ্ঠীক আমি আমচুৰ ফালৰ পৰা এটাই কথা আহ্বান জনাওঁ, এইটো যাতে প্ৰথম আৰু অন্তিমটো বৰাকৰ ঘটনা হয়। ইয়াত কোনো ধৰণৰ পলিটিক্স কৰিব নালাগে। এই যিটো ঘটনা হৈছে এই ঘটনাটোক সকলোৱে আমি নিন্দা জনাব লাগে আৰু এই ঘটনাৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ আমি দাবী জনাইছো। ইয়াত আমি কোনো ধৰণৰ আমি জানো যিসকল কাল্পিত আছে তেওঁলোকৰ কোনো জাতি ধৰ্ম নাই। আমি দুটা মানৱ শিশু ছাত্ৰৰ ওপৰত এছাম দানৱে আক্ৰমণ কৰিছে। এই আক্ৰমণৰ প্ৰতিবাদ আমি সকলোৱে কৰিব লাগে আৰু বিশেষকৈ ছচিয়েল মিডিয়াত পৰা আমি অলপ আঁতৰি থাকি যাতে এজনে আনজনৰ ওপৰত দোষাৰোপ নকৰি আমি প্ৰেক্টিকেলি প্ৰশাসনৰ লগত অলপ আলোচনা কৰি স্থানীয় যিসকল আমাৰ বিধায়ক মুৰব্বী আছে বা যিসকল দল সংগঠন আছে আমি আলোচনাৰ মৰ্মে আমাক এছপি ডাঙৰীয়া জনোৱা হিচাপত 5জন ব্যক্তিক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে আৰু লাহে লাহে ভিডিঅ' ফুটেজত যিমান কেইজন মানুহ আহিব তেওঁলোকে কৰায়ত্ব কৰি জেল হাজতত তেওঁলোকে প্ৰেৰণ কৰিব বুলি আমাক শাসন দিছে। আৰু আমি ইয়াৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এটাই কথা আহ্বান জনাওঁ যাতে আপুনি এই বস্তুটোক নিজে অলপ দৃষ্টিগোচৰ কৰি বস্তুটোক অলপ চাই যাতে এই যিসকল দোষী তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দি ফাষ্ট ট্ৰেক আদালতত প্ৰক্ৰিয়া এওঁলোকক শাস্তি দি যাতে এটা নজিৰবিহীন শাস্তি দিয়া হয়, যাতে পুনৰাবৃত্তি এই ঘটনাৰ পিছত অসম বা তথা বৰাক বেলি যাতে নহয় তাৰে আমি কামনা কৰিছো। মোৰ লগত আজি আমাৰ শ্ৰীভূমি জিলা কমিটিৰ সভাপতি সম্পাদক, শিলচৰ জিলা কমিটিৰ সভাপতি সম্পাদক আদি কৰি আমাৰ হাইলাকান্দি কমিটিৰ তত্ত্বাৱধায়কসকল আছিল। তেওঁলোক 3খন জিলাৰ বিষয়ববীয়াক মই কেন্দ্ৰীয় সভাপতি হিচাপে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো। দিনজোৰা তেওঁলোকে লাগি আছে বা আজি 6-7 দিন ধৰি এই পেটাৰৰ লগত তেওঁলোকে লাগি আছে বা প্ৰত্যেক ছেকেণ্ডে তেওঁলোকে মোক এই খবৰখিনি জনাই আছে। ধন্যবাদ।